অসম প্ৰগতিৰ পথত নে দুৰ্গতিৰ গ্ৰাসত পৰিৱৰ্তনৰ দুখ লগা ছবি ৰাজ্যৰ সৰ্বত্ৰে মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টিৰ পৰিৱৰ্তন দেখুৱাম এয়া ধেমাজি বিধানসভা সমষ্টিৰ ভেবেলিগাঁও পঞ্চায়তৰ দৃশ্য হালমৰা পথাৰতকৈও বোকাময় এয়া ঘিলামৰাৰ ৰজাবাৰীৰ সংযোগী পথছোৱা বোকা পানীৰে উপচি পৰা পথত প্ৰতিদিনে সংঘটিত হয় সৰুবৰ দুৰ্ঘটনা নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিছিল ৰণোজ পেগুৱে ৰাইজক দিছিল প্ৰতিশ্ৰুতি ধেমাজি বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰণোজ পেগুৱে এটা ঘোষণা কৰিছিলে যে ভেবেলি গাঁও পঞ্চায়তৰ মাজেদি বাইপাছ যাব এই ৰাস্তাসমূহ পকীকৰণ হ'ব যিমানসমূহ কেঁচা ৰাস্তা আছে সকলোবোৰ পকীকৰণ হ'ব সেই সময়ত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ বাইকেৰে নিউজ কাৰ্ড ওলাইছিলে কিন্তু পিছৰ আজি 1.5 বছৰ পাৰ হৈ গ'ল কিন্তু সেই তেওঁলোকৰ যি মুখৰ বাক্য মুখৰ যি ভাষণ সেই ভাষণ হৈয়ে ৰ'ল জৰাজীৰ্ণ পথ মেৰামতিৰ বাবে বহুবাৰ নিবেদন কৰিলে গাঁওবাসীয়ে অতি দুৰ্ভাগ্যৰ কথা যোৱা নৱেম্বৰ মাহত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ হৈছিলে এই সমাৰোহতো আহি তেখেতে এই কথা আমাক ব্যক্ত কৰিছিলে প্ৰতিশ্ৰুতি দিছিলে আমাৰ এই স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঙৰীয়া যে পথটো খুব সোনকালে তেওঁলোকে উন্নীতকৰণৰ ব্যৱস্থা কৰিম বুলি কথা দিছিলে কিন্তু নাই শব্দটো আমি পোনচাতে ইয়াৰ পৰা আমি নাকচ কৰিব পাৰোঁ উৎপল বৰাৰ সমষ্টিত মাত্ৰ 4 মাহতে খহিল পকী পথ বাৰিষা নৌহওঁতে 4 মাহ পূৰ্বে বনোৱা এটি পকী পথ এজাক বৰষুণতে খহি গুচি গ'ল আৰু তাৰপিছত এতিয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে কিন্তু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে গহপুৰত 3 কোটি 20 লাখ টকীয়া পথৰ দুৰৱস্থা চাওক অতি ব্যস্ত পথত সৃষ্টি হ'ল মৰণ ফাণ্ডৰ অতি নিম্নমানৰ কামেৰে ধন সৰকালে ঠিকাদাৰে জৰাজীৰ্ণ পথৰ অৱস্থা চাবলৈ ঠিকাদাৰক হাজাৰ মাতিলেও নিদিয়ে গুৰুত্ব বহুতবাৰ ঠিকাদাৰ কৰি ঠিকাদাৰে কাম মনে নকৰে খবৰ নকৰে মই ফোন নম্বৰ কিমান ফোন কৰিছোঁ নাহে আৰু মানে আপুনি নিজে ফিটাডাল বান্ধি দিছে যাতে মানুহ নপৰে খুঁটি পাতি দিছোঁ দুটা খুঁটি ঘৰৰ পৰা আনি মাৰি দিছোঁ খুঁটিকেইডাল ঠিকাদাৰে বন্ধা নাই নাই মই বান্ধিছোঁ নিশাৰ অন্ধকাৰত ভয়াৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ আশংকা স্থানীয় লোকৰ একদম 100% আছে মানে কি হৈছে এটা কি কেনেকুৱা ভয় লাগি আছে একদম এইটো সাংঘাতিক ভয় এতিয়া চাওক ৰাতি যদি আহোঁ আন্ধাই মুন্ধাই ইয়াত যদি হেৰি হয় সেই মানুহ মৰিব নে নমৰিব একদম পক্কা মৰিবই বিধায়িকা সুমন হৰিপ্ৰিয়া সমষ্টিটো নৰকৰ বাট হাজোৰ $7 এয়া 3 কোটি 41 লাখ টকীয়া পথৰ দুৰৱস্থা পুঠিমাৰী নৈৰ মথাউৰি সবলীকৰণৰ বাবে RIDF আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল পথছোৱা অতি নিম্নমানৰ কামেৰে সমুদায় ধন সৰকাই নিলে ঠিকাদাৰে এতিয়া ৰাইজৰ জমৰ যতনা ইয়াৰ পইচাখিনি তেওঁলোকে কি কৰিব বিচাৰিছে নাজানো কামটো খুব নিম্নমানৰ হৈছে প্ৰথম কথা দ্বিতীয় কথা এষ্টিমেটত যিখিনি বস্তু ব্যৱহাৰ কৰিব লাগে সেইমতে মোৰ ধাৰণা মতে হোৱা নাই কাৰণ কয়লেৰে কোনো ধৰণৰ মানে গাৰ্ডৱাল নহয় এনেকুৱা ধৰণৰ কাম কৰিব নালাগে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ উন্নয়ন এয়া বহুবলকে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি হৈছে মৰিয়নি জৰাজীৰ্ণ কাঠৰ দলং ৰাইজী কৰিছে মেৰামতি 20 বাৰতকৈ অধিকবাৰ আহিল দলঙৰ জোখমাখ কৰিবলৈ টকাও আবণ্টন দিয়া হ'ল বুলি শুনিলে ৰাইজে কিমান 20-25 বাৰমান মানুহ আহিছে ইয়াত জোখা নফা কৰিছে এই ইয়াত গাঁত খানি পাইপ সোমাই মাটি জুখি পেলাই লৈ গৈছে এনেকুৱা কৰি বহুত দিন হৈ গ'ল আজিলৈকেতো একো মানে চিন চপৰ নাই একো নাই মানুহ কিমান হাৰাশাস্তি হৈ আছে এই দলঙত এয়া কেইটামান নগ্ন পৰিৱৰ্তনৰ নিদৰ্শনহে এতিয়া আপুনিয়ে ভাবক অসম প্ৰগতিৰ পথত নে দুৰ্গতিৰ গ্ৰাসত ব্যুৰ' ৰিপৰ্ট DY 365